My dear students, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভালে আছা নিশ্চয়। সিদিনাখন আমি এপিসোড 31ত শিকিছিলোঁ পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ, দুটা চলকত ৰৈখিক সমীকৰণ জোৰ। এই বিষয়ে মই ধুনীয়াকৈ বিস্তৃতভাৱে কৈ দিছিলোঁ তোমালোকক সুন্দৰকৈ। তোমালোকে সেইখিনি মই এটা মেথছ শিকাইছিলোঁ নাম্বাৰ 1 আৰু সেইটো দুটা হেৰিত এক্সপ্ৰেছ কৰিব দিছিল। এটা হ'ল এলজেব্ৰিকেলি আৰু এটা হ'ল মানে বীজীয়ভাৱে আৰু জ্যামিতিকভাৱে। মই দুইখন কিতাপেই লৈ লৈছোঁ, অসমীয়া ইংলিছ, যাতে দুইটা মিডিয়ামে একেলগে আমি পঢ়া শুনা কৰিব পাৰোঁ। ঠিক আছে, এইটো হ'ল এলজেব্ৰিকেলি এণ্ড গ্ৰাফিকেলি। এতিয়া সিদিনাখন যিটো কৰিছিলোঁ সেইটো আমি গ্ৰাফিকেলি কৰা নাছিলোঁ। তাৰ আগতে চাওঁচোন আমি কি কি কৰিছিলোঁ। সিদিনাখন আমি কৰিছিলোঁ যে এনেকুৱা টাইপৰ ইকুৱেশ্যন, যদি এনে আমি জানো ax প্লাছ bx প্লাছ c ইকুৱেল টু 0 যদি হয়, তেতিয়াহ'লে আমি তাক এনেকৈ প্ৰকাশ কৰিছিলোঁ ax প্লাছ bx প্লাছ c ইকুৱেল টু 0, হয়নে? এইটো হ'ল লিনিয়াৰ ইকুৱেশ্যন, ৰৈখিক সমীকৰণ, যাৰ এক্সৰ পাৱাৰটো ঘাতটো 1 হ'লে ৰৈখিক, 2 হ'লে দ্বিঘাত বা কি আমি দ্বিঘাত সমীকৰণ আমি মই দ্বিঘাত সমীকৰণৰ ইতিমধ্যে চব কৰিয়ে থৈছোঁ। তোমালোকে এপিছডকেইটা চালে গম পাবা। গোটেইখিনি কোৱাড্ৰেটিক ইকুৱেশ্যনৰ গোটেইখিনি কৰি থৈছোঁ, তোমালোকে চাবা। গতিকে তেতিয়া তাতে পাৱাৰটো 2 হ'লে সেইটোক কয় দ্বিঘাত সমীকৰণ, এইটো হ'ল ৰৈখিক সমীকৰণ। যদি এনেকুৱা পেয়াৰ মানে দুটা হয়, যদি আৰু এটা দিলোঁ, এইটো 1 1 লিখিলোঁ, এইকেইটা হ'ল ৰিয়েল নম্বৰ, বাস্তৱ সংখ্যা a1x b1, যিহেতু আমি আৰু এটা লিখিম a2x b2y। এইখিনি আমি পঢ়ি গৈছোঁ, তথাপি মই অলপ মনত পেলাই দিছোঁ। তেতিয়া আমি পাইছিলোঁ যদি a1 বাই a2 নট ইকুৱেল টু b1 বাই b2 হয়, তেন্তে হ'লে ইকুৱেশ্যনটো কি হ'ব? অসমীয়াত আছিল সংগত, ইংলিছত আছিল কনজিষ্টেণ্ট, আৰু ইয়াৰ মাত্ৰ এটা সমাধান থাকিব, ওৱান এণ্ড অনলি ওৱান সলিউশ্যন থাকিব। কি কি থাকিব মানে, আৰু তেতিয়া আমি কি পাম? গ্ৰাফটো আমাৰ এনেকুৱা হ'ব যে গ্ৰাফ এটা মই শ্বৰ্টত এনেই দেখাই দিছোঁ, ৰেখা দুডালে এটা পইণ্টত ইণ্টাৰছেক্ট কৰিব, মানে ছেট কৰিব। গতিকে ইয়াত কি কৰিব? ইণ্টাৰছেক্ট কৰিব, ছেট কৰিব, অৰ্থাৎ আৰু কি কৰিব? ছেট কৰিব এটা বিন্দু। মই গোটেইখিনি লিখা নাই, আগত মই কৈ দিছোঁ। আৰু কি কৈছোঁ যে ইয়াৰ এটা সলিউশ্যন থাকিব, ওৱান সলিউশ্যন থাকিব, ওৱান এণ্ড অনলি ওৱান, এটা মাত্ৰ অদ্বিতীয় সমাধান থাকিব। আৰু কি থাকিব? যে ইয়াক কি ক'ম? সংগত বা কনজিষ্টেণ্ট, সংগত, অসমীয়াত সংগত। এইখিনি কথা আমাৰ যেতিয়া হ'ব, ইকুৱেশ্যন কেইটা মই দেখাইও দিছিলোঁ। আৰু যদি হয়, আমি আৰু এটা পাইছিলোঁ যে a1 বাই a2 ইকুৱেল টু b1 বাই b2 ইকুৱেল টু c1 বাই c2 যদি হয়, তেতিয়াহ'লে আমি পাইছিলোঁ যে ৰেখা দুডাল এনেকৈ লগ লাগি যাব, কোইনচিডেণ্ট হ'ব, কোইনচাইড কৰিব। আৰু কি হ'ব? কনজিষ্টেণ্টেই হ'ব, মানে সংগত হ'ব। কোইনচিডেণ্ট মানে কি? তোমাৰ দুইডাল ৰেখা লগ লাগি যাব। আৰু কনজিষ্টেণ্ট হ'ব মানে সংগত হ'ব। আৰু ইয়াত বহুত সলিউশ্যন থাকিব, ইনফাইনাইটলি মেনি সলিউশ্যন, বহুত সলিউশ্যন, অসীম সমাধান দেই। মই এনেই শ্বৰ্টত দিছোঁ, কিয়নো মোৰ আগৰ এপিছডত এইখিনি কৰা হৈ গৈছে, জাষ্ট মই অলপ ৰিভাইজ কৰিব বিচাৰিছোঁ। যদি এনেকুৱাটো হয়, তেতিয়াহ'লে আমি এনেকুৱা ধৰণৰ পাম। আৰু থাৰ্ড, এইটো নাম্বাৰ 1 পাইছিলোঁ, নাম্বাৰ 2 আৰু এটা কি পাইছিলোঁ যে যদি আমি পাইছিলোঁ a1 বাই a2 ইকুৱেল টু b1 বাই b2 হ'ব, কিন্তু নট ইকুৱেল টু c1 বাই c2 হ'ব। এই দুটাৰ পৰা a1 বাই a2 ইকুৱেল টু b1 বাই b2
not equal to C1 by C2 যদি হয় তেন্তে এইটো টাইপত কি হ'ব যে আমি দুডাল লাইন পাম লাইন দুডাল প্যারালাল হ'ব অৰ্থাৎ কি সমান্তৰাল হ'ব আৰু ইটো কি হ'ব ইনকনসিস্টেন্ট আৰু ইয়াৰ কোনো সমাধান নাথাকে নো সলিউশন যে আমি যদি এইটো পাই যাওঁ তেতিয়াহ'লে আমি ডাইৰেক্ট মেথছটো আমি কৰিবই নালাগে ডাইৰেক্ট আমি লিখিম যে ৰেখা দুডাল প্যারালাল হ'ব ইনকনসিস্টেন্ট মানে অসংগত হ'ব আৰু ইয়াৰ কোনো সলিউশন নাথাকিব মানে সমাধান নাথাকিব এইখিনি আমি আগতে পাই আহিছো ঠিক আছে মই মনত পেলাই দিলো আৰু এটা আমি ম্যাথছ অলৰেডি কৰি থৈছো কি কৰিছিলো যে এই ৰহিম আৰু জীয়েকৰ বয়সৰ অংকটোত আমি এনেকুৱা পাইছিলো অংকটো কেনেকুৱা পাইছিলো যে 7 বছৰ আগতে ইকুৱেশ্যন কেইটা মই এইটো আগৰ এপিসোডত কৈ দিছো বিস্তৃতভাৱে মই নকওঁ আৰু নহলে আমাৰ ভিডিওটো কভাৰ নকৰিব ঠিক আছে তে আমি এনেকুৱা ধৰণৰ ইকুৱেশ্যন পাইছিলো 7 বছৰ আগতে দেউতাকৰ ৰহিমৰ বয়স কিমান আছিল আৰু এইটো প্ৰেজেন্ট এজ বৰ্তমান বয়স ৰহিমৰ ধৰিছিল আৰু জীয়েকৰ বয়স y ধৰিছিল 7 বছৰ আগতে জীয়েকৰ বয়স 7 হ'ব দেউতাকৰ x - 7 হ'ব ছোৱালীজনীৰ y - 7 আৰু কৈছিল যে 7 বছৰ আগতে দেউতাকৰ বয়স জীয়েকৰ বয়সৰ 7 গুণ আছিল মানে 7 টাইমছ ডাঙৰ আছিল গ্ৰেটাৰ দেন ফাদাৰ ডটাৰ আছিল তেতিয়াহ'লে আমি কি কৰিছিলো ইকুৱেল কৰিবৰ কাৰণে সেই অলৰেডিটো ই 7 টাইমছ ডাঙৰেই কিন্তু আমি ইকুৱেল কৰিবৰ কাৰণে ইয়াকো আমি 7 এৰে মাল্টিপ্লাই কৰিছো মন পৰিছে না দেউতাকৰ বয়স 7 বছৰ আগতে 7 গুণ বেছি আছিল আৰু যেহেতু আমি ইকুৱেশ্যন কৰি আছো সেই কাৰণে কি কৰিম এই 7 টো জীয়েকৰ লগত যদি মাল্টিপ্লাই কৰি দিও তেতিয়া কি হ'ব ইকুৱেল হৈ যাব যেনেকৈ ডগা পাল্লাৰ কথাটো কৈছিলো তেনেকুৱা মই ৰিপিট কিয় কৰিছো যাতে সকলোৱে ভালকৈ আকৌ বুজি পোৱা ঠিক আছে এইটোকে আমি সলভ কৰোতে আমি পাইছিলো x - 7 আৰু ইফালে পাইছিলো 7y - 49 তাৰ মানে আমি এইটো ইফালে লৈ আহিছিলো x - 7y আৰু -49 টো ইফালে লৈ আহিছিলো +49 হৈছিল বাই এইটো সিফালেও দি দিব পাৰা তেনেকেও কৰিব পাৰি ইকুৱেল টু -49 + 7 মানে আমাৰ আহিছিল -42 এইটো আহিছিল আমাৰ ইকুৱেশ্যনটো ঠিক আছে আৰু এইটো তাৰ মানে এইটো মই আৰু এটা বেলেগ লাইন পাতি দিছো এনেকৈ পালো যে x - 7y = -42 এইটো এটা ইকুৱেশ্যন পালো ইয়াৰ কাৰণে আমি এখন গ্ৰাফ পেপাৰত বহাবৰ কাৰণে আমি এখন টেবুল এখন তৈয়াৰ কৰিম ঠিক আছে x আৰু y ভ্যালু বহাই যাম আমি পাই যাম তাৰ কাৰণে x = কিমান এইটো আমি লিখি ল'ব পাৰো বা এনেকৈ থাকিলেও লিখিব পাৰো কোনো কথা নাই তেন্তে আমি x = লিখিয়ে লওঁ তেতিয়া বেছি ভাল হ'ব ঠিক আছে ইমপ্লাইজ x = ইয়াক সিফালে নিলো ইকুৱেল সাইনৰ ইফালে নিলে কি হ'ব প্লাস হৈ যাব তে +7y - 42 তাৰ কাৰণে আমি এখন টেবুল বনাম এনেকৈ কৰি অলপ সৰু বনাইছো কিয় আৰু তলৰখিনি কৰিব আছে ন ঠিক এনেকৈ কৰি দিলো ঠিক আছে ইন্টাৰেষ্টিং ম্যাথছ এটা ভাল লাগে বুলি ভাবি ললে ভাল লাগি যাব এটা x এটা y ভ্যালু আমি পাই যাম এইখন লিখিলো আমি ধৰা এইটো নাম্বাৰ 1 দিলো 1 নং টেবুল বা তালিকা অসমীয়াতে লিখি দিলো বা ইংলিছত লিখিলে টেবুল লিখিলে ঠিক আছে তাৰপিছত আমাৰ সেকেন্ড ইকুৱেশ্যনটো কি পাইছিলো যে দেউতাকৰ বয়স এইটো আছিল আৰু জীয়েকৰ বয়স y আছিল ঠিক আছে এতিয়া আমাক কৈছে 3 বছৰ পিছত কিমান হ'ব ডাঙৰ হ'ব সিহঁত +3 হ'ব কৈছে দেউতাক জীয়েকতকৈ ৰহিম জীয়েকতকৈ 3 গুণ ডাঙৰ হ'ব 3 বছৰ পিছত হয় ইন্টাৰেষ্টিং না যে 3 বছৰ পিছত দেউতাক কিমান গুণ ডাঙৰ হ'ব 3 গুণ অলৰেডি 3 গুণ ডাঙৰ গতিকে মই ইকুৱেল কৰিব খুজিছো গতিকে 3 টো ইয়াৰ লগত
মাল্টিপ্লাই কৰিছিলোঁ মনত আছে কৰি দিছোঁ মই আগতে এইটোৰ পৰা আমি কি পালোঁ সিম্পলিফাই কৰোঁতে আমি পালোঁ 3y প্লাছ 9 আল্টিমেটলি পালোঁ x মাইনাছ 3y ইকুৱেল টু কি পালোঁ 9 মাইনাছ 3 মানে কি 6 ডাইৰেক্ট লিখাই দিলোঁ আৰু বেয়া দিগদাৰী হয় যদি 9 মাইনাছ 3 লিখোঁ 9টো নিজৰ জেগাত থাকিল প্লাছ 3টো ইফালে নিয়াৰ কাৰণে মাইনাছ 3 হ'ল এতিয়া আমি কিমান পালোঁ এইটো x ইকুৱেল টু মাইনাছ 3yটো সিফালে নিলোঁ প্লাছ 3y 9 মাইনাছ 3 প্লাছ 6 ঠিক আছে সেইটো আমি পাই গ'লোঁ 6 ইয়াতে এখন তালিকা বনালোঁ আমি এইখন 2 নং তালিকা 2 নং তালিকা বা টেবল যে আমি কি কৰিম এইখিনি চাবা তোমালোকে 9ত পাইছিলা যে যেতিয়া আমি এই ইকুৱেশ্যনটো এইটো যেতিয়া y ৰ ভ্যালু পুট কৰি যাম x ৰ ভ্যালু আমি পাই থাকিম ঠিক আছে তে আমি y ৰ ভ্যালু পুট কৰি যাম সাপোজ আমি y ৰ ভ্যালু প্ৰথমতে দিলো আমি 0 দিব পাৰো বা আমি এক নং তালিকাত কি দিছো এখন মই বনাই থৈছো সেইমতেও কৰিব পাৰো x খনত আমি দিলো চাই লোৱা y ৰ ভ্যালু যদি আমি 0 দিও তে এই গোটেই বস্তুটো কি হৈ যাব 0 হৈ যাব আমি ডাঙৰ ভ্যালু নাপাতো কাৰণ কি হয় গ্ৰাফটো আকতে আমাৰ অসুবিধা হ'ব গতিকে আমি 0 পাতিলে এইটো 0 হৈ গ'ল আৰু এইটো আহি গ'ল y ৰ ভ্যালু 0 পাতিলো তেতিয়া x -42 হৈ গ'ল এতিয়া মই পাতিলো y ৰ ভ্যালু 6 কিমান হ'ব 7 6 যা 42 42 - 42 0 আহি গ'ল ঠিক আছে এতিয়া আমি পাতো 7 পাতো ইয়াৰ ভ্যালু 7 পাতিলো 7 7 যা 49 ঠিক আছে পাতি চাবা 7 into y পূৰণ তাৰ মানে 7 into 7 49 49 - 42 কিমান আহিব 7 দেখ x equal to কিমান আহিব 7 আৰু এটা ভ্যালু পুট কৰো দিয়া ঠিক আছে আৰু এটা ভ্যালু পুট কৰো ভাল লাগিব ঠিক আছে আমি ইয়াতে 5 দিও y ৰ ভ্যালু দিলো 5 কিমান হ'ল 7 5 যা 35 35 minus 42 কিমান আহিব 35 - 42 এতে মাইনাস এতে প্লাস ইনটু মাইনাস কিমান আহিব 7 গতিকে এইটো কি আহিব -7 ঠিক আছে আমি 5 বহালে আমি কি পালো -7 এইখিনি হৈ গ'ল তেতিয়াহলে আমি এইটোত বহাও এবাৰ এইটোত যদি y ৰ ভ্যালু পুট কৰো সাপোজ আমি y ৰ ভ্যালু প্ৰথমতে 0 ই দিলো 3 into 0 plus 6 কিমান হ'ব 3 into 0 plus 6 6 হ'ব এটো 0 হৈ যাব x equal to 6 আহিল এবাৰ আমি 2 পাতো 3 2 যা 6 6 plus 6 কিমান হ'ব 12 -2 পাতো আৰু ইফালে ঠাই নাই তোমালোকে ঘৰত আৰু কেইটামান ভ্যালু পাতি লবাচোন আৰু তোমালোকে নিশ্চয় নিজৰ টেক্সট বুক আৰু কপি মোৰ ক্লাছ কৰাৰ আগতে উলিয়াই লবাই হেতুটো আৰু ক'ব নালাগে ম্যাথছ বুলি ক'লে যাৰে ক্লাছ নহওক এইখিনি বস্তু আমি উলাই ল'ব লাগিব ঠিক আছে তে আমি -2 পাতিলো কিমান হ'ব এইটো -6 -6 plus 6 কি হ'ব 0 হৈ যাব x equal to 0 ভ্যালুবোৰ নিজৰ পৰা কেইটামান বহাই চাবাচোন কেনেকুৱা পোৱা ভ্যালু মোক জনাবা তোমালোকে কমেন্ট বক্সত জনাই দিবা কি ভ্যালু পুট কৰিলা কেনেকুৱা পালা ঠিক আছে এতিয়া আমি গ্ৰাফটো আঁকিম খালি আমাক আঁকিবহে দিছে দেই আমাক কিন্তু পিছৰ লেসনত কি কৈছে গ্ৰাফিক্যালি সলভ কৰিব দিছে মানে সমাধান কৰিব দিছে এতিয়াতো আমাৰ সমাধান কৰিব দিয়া নাই খালি পাতি আমাক খালি গ্ৰাফিক্যালি বহাব দিছে সাপোজ এখন মোৰ গ্ৰাফ পেপাৰ তোমালোকে গ্ৰাফ পেপাৰ লৈ লবা আৰু মাইনাস বেছিকৈ নলওঁ কাৰণ তলফালে জাগা নাই তে এইডালক আমি কি বুলি কওঁ এনেকে এৰো চিন কিয় দিওঁ কাৰণ ই অসীম গতিকে আমি সীমিত কৰি ললো x এটো কি হ'ব o এফালে হ'ব x ড্যাশ আৰু এইডাল হ'ব y o y ড্যাশ ঠিক আছে মই এইখিনিতে লিখিলো
কিমান ডাঙৰ ভ্যালু দিলো মই 7 লকে গ'ল নহয় 7 হলে ইফালেও -7 ইফালে -7 হলে আৰু অলপ ডাঙৰ হ'ব লাগিল ঠিক আছে মই এইখিনি লকে দিলো x ডেশ ঠিক আছে তে এইটো হল 1 2 3 4 5 6 7 ইমান কাৰেক্ট হোৱা নাই য'ত গ্ৰাফ পেপাৰত একদম একুৰেট কাৰেক্ট হ'ব কিন্তু 1 2 3 4 5 6 7 8 এনেকৈ যাব 1 2 3 4 5 6 এইখিনিতে 7 1 2 3 4 5 6 7 ঠিক আছে এতিয়া আমি কি বহাম এইটো ভ্যালু নবহাও দেই এইটো বহুত দীঘল হ'ব তোমালোকে বহাই চাবা এইটো 0 সৰি x ৰ ভ্যালু -42 তাৰ মানে এইফালে গৈ এইখিনি মানত -42 আৰু 0 হ'ব তাতেই থাকি যাব এইটো আমি নবহাও বহুত দীঘলীয়া হ'ব এইটো আমি নবহাও তোমালোকে বহাই চাবা মই নবহাও এতিয়া x ৰ ভ্যালু এনেকৈ পাতা মানে কি x ৰ ভ্যালু 0 y ৰ ভ্যালু 6 তোমালোকক নকলেও হয় যদিও মই কৈ দিছো যে গ্ৰাফ পেপাৰত এইটোক আমি কি কওঁ ফাৰ্স্ট কোৱাড্ৰেন্ট প্ৰথম চুক সেকেন্ড কোৱাড্ৰেন্ট দ্বিতীয় চুক থাৰ্ড কোৱাড্ৰেন্ট তৃতীয় চুক আৰু এইটো ফৰ্থ কোৱাড্ৰেন্ট চতুৰ্থ চুক এতে কি হ'ব x আৰু y দুইটাৰ ভ্যালু প্লাস হ'ব এতে প্লাস হ'ব কিয়নো এইফালে খিনি +x এইডাল x এক্সিস আৰু এইডাল y এক্সিস ঠিক আছে এইটো অৰিজিন মূল বিন্দু এক মূল বিন্দুৰ এইফালে সোঁফালে থকাখিনি সদায় প্লাস আৰু বাওঁফালে থকাখিনি মাইনাস আৰু y ওপৰ ফালে থকাখিনি প্লাস তল ফালে থকাখিনি মাইনাস সেইকাৰণে এইখিনি এইটো কোৱাড্ৰেন্টত কি হ'ব প্লাস এতে হ'ব মাইনাস প্লাস এইখিনি মই তথাপি অলপ মনত পেলাই দিছো আগৰ কথা আৰু এইখিনিতে কি হ'ব এইফালেও মাইনাস গতিকে মাইনাস আৰু এতে কি হ'ব ফালে প্লাস এইফালে মাইনাস গতিকে হেনেকুৱাবোৰ এইফালে পৰিব ঠিক আছে আমি বহালে গম পাই যাম তে আমি কি কৰিম প্ৰথমটো আমি ললো এইটো নলক 0 6 x ৰ ভ্যালু 0 মানে এইখিনিতে থাকিব y ৰ ভ্যালু 6 তাৰ মানে ওপৰলৈ যাম +6 ওপৰলৈ 1 2 3 4 5 6 এইটো আৰু x ৰ ভ্যালু 7 y ৰ ভ্যালু 7 1 2 3 4 5 6 7 আৰু এইটো হ'ব y ৰ ভ্যালু 7 তাৰ মানে 1 2 3 4 5 এইটো 5 হ'ল এইটো হ'ল 7 এইখিনি মান 7 তাৰ পিছত আহিল কি -7 5 -7 হলে এইখিনি -7 কৰিয়ে থৈছো আৰু 5 বুলি কওঁতে কি আহিব ওপৰলৈ 1 2 3 4 এইখিনি মানত 5 ঠিক আছে এতিয়া আমি লাইনডাল জয়েন কৰি দিম এইটো অলপ বেয়া হৈছে দিয়াচোন ইমান একুৰেট ক'ত হ'ব হাতেৰে গ্ৰাফ পেপাৰ নোহোৱাকৈ তে এইডাল আমাৰ নাম দিলো a b তেমনে 1 নং তালিকাৰ পৰা ফাৰ্স্ট টেবুলৰ পৰা we plot the coordinate 0677 -75 in the graph paper plot the points এনেকৈ লিখিলে হ'ব plotting the points 06 এনেকৈ লিখিম 0677 -75 এনেকৈ ব্ৰেকেটত লিখো তাৰ মানে প্ৰথমটোৱে x ৰ ভ্যালু দ্বিতীয়টোৱে y ৰ ভ্যালু বুজাব ঠিক আছে এতিয়া আমি তাৰ পিছত আমি কি কৰিলো আমি অসমীয়াত লিখিম লেখ কাকতত গ্ৰাফ পেপাৰত এই বিন্দু কেটা সংস্থাপন কৰি সংযোগ কৰা হ'ল ইংলিছত লিখিম plotting the points অমুক and join the points we get AB straight lines next তেনেকৈ একে ধৰণে আমি হিটো পাতিম 60 1 2 3 4 5 6 0 হলে এইটো আৰু 12 2 মানে x ৰ ভ্যালু 12 মানে এইখিনি মান গল 12 হলে এইখিনি 1 2 এনেকুৱা মান গল নহয় তো 6 7 8 9 10 11 12 এনেকুৱা মান হ'ল তাৰ পিছত 0 -2 1 2 0 -2 সৰি এইটো 0 x ৰ ভ্যালু
y ভ্যালু -2 হলে তললৈ আহিব 1 2 এইটো হল তে আমি এই লাইনডাল এনেকে কৰি আঁকিম ঠিক আছে এইডাল পালো আমি সি ডি আমি ইকুৱেশ্যনটো চালে গম পাবা আমাক ইয়াতে সুধা নাই একো খালি আমাক কৈছে যে গ্ৰাফিক্যালি প্ৰেজেন্ট কৰিব দিছে ৰিপ্ৰেজেন্ট কৰিব দিছে আৰু কি কৈছে এলজেব্ৰিক্যালি ৰিপ্ৰেজেন্ট কৰিব দিছে আমি এলজেব্ৰিক্যালি অলৰেডি কৰিলো এতিয়া আমি গ্ৰাফিক্যালি কৰিলো আৰু এইডাল কৰবাত জইন লাগিব ভালকে আঁকিলে দেখা যাব জইন লাগিব মই অকণ আঁকিছিলো তে জইন লাগোতে এনেকে গৈ পেলাই এইটো এনেকে গৈ এনেকে দূৰত গৈ জইন লাগিব তোমাৰ পইণ্টছটো হ'ব চাগে 42 12 এইফালে এনেকে কৈ যাব আৰু ইডাল এনেকে কৈ যাব মই আঁকি চাইছিলো 42 আৰু 12 এই পইণ্টটো x ৰ ভ্যালু 42 হলে y ৰ ভ্যালু 12 পত এইটো কৰবাত গৈ দূৰত গৈ জইন লাগিব কিন্তু এটাটো আঁকিব নোৱাৰি এনেকে গৈ পেলাই এনেকে জইন ঠিক আছে তে আমাক কৰিবও দিয়া নাই আমি নেক্সট লেসনত পাম জইন কৰিলে সৰি এইটো হল আমাৰ নাম্বাৰ 1 ঠিক আছে আমি এবাৰ নাম্বাৰ 2 লৈ যাম এলজেব্ৰিক্যালি প্ৰকাশ কৰিলো আমি এক্সপ্ৰেছ কৰিলো হৈ গল এবাৰ নাম্বাৰ 2 টো চাম নাম্বাৰ 3 তোমালোকে পাৰিবা চাগে নিজে তথাপিও আৰু মই কৰি দিম যদি সময় থাকে নাম্বাৰ 2 টো কৈছে অসমীয়াত কৈ লৈছো প্ৰথমতে এটা ক্ৰিকেট দলৰ তোমালোকে টেক্সটবুক উলাই লোৱা এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকে 3খন বেট আৰু 6টা বল কিনে ₹3900 টকা ঠিক আছে পিছত তেওঁ 1300 টকাত একে ধৰণৰ এখন বেট আৰু 3টা বল কিনে এই পৰিস্থিতিটো বিজয় আৰু লৈখিকভাৱে মানে জ্যামিতিকভাৱে বৰ্ণনা কৰা ইনশৰ্ট কৈছে the coach of a cricket team buys 3 bats and 6 balls for ₹3,900 later he buys another bat and 3 more balls of the same kind for ₹1,300 represent this situation algebraically and geometrically তোমালোকে পঢ়ি লৈছা চাগে ঠিক আছে নাম্বাৰ 2 তে আমি কি কৰিম কি কয় লেট কনভেন্স লেট মানে এইটো অসমীয়াত লিখিম আমি ধৰো তলৰ 3খন বেট আৰু বেট হল ধৰো বেট x আৰু বল y ঠিক আছে আমি বেট এইটো বেট আৰু এইটো বল সৰি মই অলপ ভালকে লিখি দিওঁ বেয়া হৈছে লিখাটো লেট bet equal to x ধৰো ball equal to ইমান হমে আৰু bet ball sorry and ball equal to y আৰু ball দুইটাতে মই লিখি দিছো ইজি হ'বলৈ ঠিক আছে therefore by equation কি কৈছে যে 3 bats and 6 balls 3টা bet হলে 3x 6 ball 6y equal to কিমান ৰুপিছত কিনিছে 3009 ৰুপিস পিছত লিখিলেও হ'ব 3900 এইটো হল আমাৰ ইকুৱেশ্যন ঠিক আছে আৰু n কি কৈছে পিছৰটো কি কৈছে যে 1 bat and 3 balls কিনে 1300 তাৰ মানে x plus 3 balls 3y 3 into y এটা হলে 1x equal to 1300 rupees এটা rupees হ'ব লিখা নাই মই লিখিবও পাৰা rupees এইটো এতিয়া
নাম্বাৰ 1 আৰু নাম্বাৰ 2 ইকুৱেশ্যন দুটা তোমালোকে দেখিছা লক্ষ্য কৰিছা যে ইয়াৰ যদি সবকে 3 ৰে ডিভাইড কৰি দিওঁ তে it will become x plus 3y equal to 1300. That means both equations are equal. দুইটা ইকুৱেশ্যনে একে হ'ল x plus 3y equal to 1300 হ'ব যদি ইকুৱেশ্যন দুটা একে হয় তেতিয়াহ'লে আমি কি পাইছিলোঁ কেইটামান পইণ্ট তোমালোকে প্লট কৰি চাব পাৰা যে আমি কি পাম এইটোৰ পৰা আমি কি পালো এই ইকুৱেশ্যনটো আৰু এই ইকুৱেশ্যনটো দুইটা একে হোৱাৰ কাৰণে কি হ'ব লাইনছ দুডাল কোইনসাইডেন্ট হ'ব হয়নে লাইন দুডাল আমাৰ তাৰমানে a1 by a2 equal to হ'ল b1 by b2 একে হ'ল আৰু c1 by c2 একে হ'ল যদি একে হয় তেতিয়াহ'লে কি হ'ব তেতিয়া আমাৰ দুইডাল লাইন এনেকে লগ খাই যাব ঠিক আছে আমি কেইটামান বহাই চাওঁ এইটোৰ পৰা এইটো 1 দিলো এইটো 2 দিলো 1 ৰ পৰা আমি পালো 3x equal to এই 6y টো কিফালে লৈ যাম 3900 minus 6y ঠিক আছে এতিয়া আমি এটা লিখিলো x equal to x equal to বা আমি এইটো সৰু কৰিও ল'ব পাৰো একেবাৰতে সৰু কৰি ল'ব পাৰো x equal to 1300 minus 2y কৰিলো sorry 3x এতিয়া x equal to কি আহিব 3 ৰে ডিভাইড গ'ল 1300 minus 2y by 3 এইটো পালো এইটো সাপোজ আমি দিলো 1 ড্যাশ 1 ড্যাশৰ পৰা আমি কেইটামান পইণ্ট প্লট কৰিম কি কৰিলো কেইটামান পইণ্ট প্লট কৰো আমি সাপোজ আমি দিলো এতে y ভ্যালু দিলো 650 অলপ বেকাকে লিখো যেহেতু ডাঙৰ বস্তুটো 650 into 2 কিমান হয় 1300 হয়নে 1300 minus 1300 কিমান হ'ব 0 গতিকে it will become x equal to 0 সেইকাৰণে এই পইণ্টটো উলাই দিছো আমি গ্ৰাফ পেপাৰত কি কৰিম যে দুই তিনটা পইণ্টক আমি একেলগে এটা বুলি ধৰি লম তেতিয়া 650 to 100 ক আমি 1 ইউনিট বুলি ধৰি লম ঠিক আছে বা 1 ইউনিট ইকুৱেল টু 100 বুলি ধৰিলো সৰি এটো কৰিলো আৰু এটা আমি বহাও মই অলৰেডি বহাই থৈছো যে y ৰ ভ্যালু আমি 0 লিখিলো y ৰ ভ্যালু 0 লিখিলো কিমান আহিব এটো y ৰ ভ্যালু আমি 0 লিখিলো আৰু এটো 0 হৈ গ'ল এটো 3 ৰে ডিভাইড হৈ গ'ল 3 আচ্ছা এটো 0 নেলেখো আমি আন কিবা লেখো 3 ৰে ডিভাইড কৰা আমাৰ হ'ব লাগিব যেহেতু আমাৰ 3 আছে এটো 3x plus 2y ঠিক আছে সৰি এটো x হ'ব এইখিনিতে এটা অলপ মিস্টেক হৈ গৈছে 3x equal to 3990 minus 6y তাৰ পিছত আমি কি কৰিলো 3x equal to 1300 minus 2y কৰিলো এই এইটো যে আমি 2 ৰে ডিভাইড কৰিলো ইয়াকো কৰিব লাগিব নহয় it will become x ঠিক আছে এই বস্তুটোক সবৰে যদি 3 ৰে ডিভাইড কৰো x plus 2y এইটো এনেকুৱা হ'ব এবাৰ মই ভালকে লিখি দিও যে 1 ক আমি 3 ৰে ডিভাইড কৰিলো x 3 দুগুণ 6 13 3 39 একে আহিল গতিকে x equal to আমাৰ আহিল 1300 minus 2y গতিকে এটো divided by 3 টো আমাক নালাগে ঠিক আছে গতিকে আমি যদি y 650 লেখো 650 লিখিলে কিমান হ'ব 1300 minus 1300 0 হ'ব ঠিক আছে এতিয়া আমি y ৰ ভ্যালু লেখো y ৰ ভ্যালু 0 লিখিল 650 0 লেখো এটা 0 লিখিলে আমাৰ এটা আহিব x equal to 1300 তেনেকে আমি আৰু কিবা লিখিব পাৰো সাপোজ 500 লিখিলো
y value 500 কিমান হ'ব 1000 হ'ব 1000 মাইনাস কৰিলে এটো থাকিব 300 ঠিক আছে আৰু এটা তোমালোকে নিজে পুট কৰি চাবা ঠিক আছে y value এটো মই কি দিলো 500 দিলো 100 দি চাব পাৰা কিমান হ'ব 100 হলে 200 মাইনাস কৰিলে কিমান হ'ব 1300 ৰ পৰা 200 মাইনাস কৰিলে 3 to the 1 minus কৰিলে 1 1100 আহিব এনেকৈ তোমালোকে বহাই চাও মই তিনটা বহালো ঠিক আছে এতিয়া এইখন হল 1 নাম্বাৰ 1 টেবল ঠিক আছে এতিয়া পিছৰটো 2 ৰ পৰাটো আমি একে একে পইণ্ট পাও কিন্তু আমি ধৰা আৰু কেটামান বেলেগ পইণ্ট বহালো সেম পইণ্টে পাম কাৰণ কিয়নো দুইটাই একে ঠিক আছে যদি x ৰ ভ্যালু ইয়াটো কত গল 2 to x ৰ ভ্যালু ই টু কি পাম একেটাই পাম x প্লাস এটো একা ধৰণৰ পালো x এটো কি পালো আমি 2 ৰ পৰা পাতি দিয়া x equal to 1300 minus 3y x plus ঠিক আছে এইটো পাতিলো আমি এইটো পাতোতে আমাৰ আহিল 1300 minus 3y এতিয়া এইটোৰ কাৰণে আমি কিছুমান প্লট কৰিলো 2 নম্বৰৰ কাৰণে x plus এইটো বুকছত কি দিছে চাই লবা কি কৰিলে let's see buy another bet and 3 more balls in rupees 1300 ঠিক আছে আমাৰ এতিয়া x equal to আমি 1300 minus 3y লিখিলো y এর ভ্যালু যদি পুট কৰো আমি কি পাম এটো 0 হ'ব y এর ভ্যালু 0 হলে x এর ভ্যালু 1300 এটো পালো ঠিক আছে আচ্ছা y এর ভ্যালু আমি এবাৰ কি পাতো 500 y এর ভ্যালু 500 পাতো 1500 হল নয় 1300 minus 500 না পাতো আমি বেলেগ কিবা পাতো কি পাতো 0 এটা পাতিলো এটো পাতিলো আমাৰ আসলতে এইটো হেৰি পাতিব লাগিছিল এইটো x plus 2y পাতিব লাগিছিল এইটো বুকছখনৰ এইটো এটা ভুল হৈ আছে আমাৰ হেৰিত এইটো পাইছো আগতে পিছলৈ এইটো ঠিক কৰা হৈছে বুকছখনত এইটো তিনটা বল নহয় এইটো দুটা বল হ'ব কিয়নো আমাৰ আনসাৰত দিয়া আছে 3.1 আমাৰ আনসাৰত দিছে যে আচ্ছা ঠিক আছে এনেকৈ আমাক যি দিয়া আছে হেমতে কৰি যাম ঠিক আছে এতিয়া আমাক এটা দিলু কি দিম 4 দিলু y এর ভ্যালু 4 দিলু y এর ভ্যালু 4 দিলে কিমান আহিব 400 দিলু 400 দিলু 4 গুণ 12 কম মানে এটা থাকিব 100 ঠিক আছে তেনেকে আৰু এটা দিয়া কিবা এটা বেলেগ দিয়া আমি কি কৰিম এটো ধৰি ললো আমি 300 দিব পাৰা 300 দিলো বা 400 তো দিলুৱে 100 তো দিব পাৰা 100 দিলে 100 দিলে কি হ'ব 1 into 3 300 হ'ব 300 মাইনাস কৰিলে তো আহিব 1000 এতিয়া এটো কৰিব লাগিব কি গ্ৰাফটো তোমালোকে গ্ৰাফটো নিজে ধৰি ল'ব লাগিব যেহেতু এটা 1300 1000 এবোৰ আছে তো গতিকে আমি কি কৰিম সাপোজ এটো 100 200 300 এনেকে কৈ ধৰিলা 400 500 মই অলপ বেছিকে ধৰো যেহেতু এটা 650 সৰুটো কি আছে 400 আছে ঠিক আছে 500 কৈ ধৰি যাম 500 1000 কিমানকে ধৰিবা 100 কৈ ধৰিলো বাৰু অলপ সৰু কৰি দিও এটা এটা ধৰিলো 100 200 300 400 5 6 7 8 9 10 11 12 এনেকে গ'ল
ইফালেও আহিল আৰু ইফালেও আহিল ঠিক আছে এতিয়া আমি দুই এটা প্লট কৰিম কেনেকৈ আৰু তোমালোকে ট্ৰাই কৰিবা সেইটো কৰিবলৈ ঠিক আছে কি পাতিলোঁ আমি 0 হ'লে 650 এইটো 0 650 বুলি কওঁতে এইটো 1 2 3 4 500 650 এইখিনি মানত হ'ব যেনিবা এইটো ঠিক আছে তোমালোকে গ্ৰাফ পেপাৰ ল'লে বেছি ভালকৈ প্লট কৰিব পাৰিবা আৰু তাৰপিছত আমি কি কৰোঁ 0 হ'লে 650 1300 হ'লে 0 1300 100 2 3 4 5 6 7 8 9 10 এইটো 1000 1300 যেনিবা এইটো আৰু y ভ্যালু তেতিয়া আহিছে আমাৰ 0 আৰু 300 হ'লে 500 বুলি কোৱা গ'ল 300 হ'লে এইটো নাম্বাৰ 1 to 300 হ'লে 500 পাইছিলোঁ নেকি ঠিক আছে আমি কেইটা প্লট কৰিলোঁ দুটা তাৰমানে আমাৰ লাইন্সডাল 1 2 3 এনেকুৱা মান হ'ব তাৰমানে লাইনটো আমাৰ এনেকৈ কৈ যাব সৰি এনেকৈ কৈ এইটো পইণ্ট এনেকৈ এইটো ঠিক আছে এইডাল আমি লিখিলোঁ AB ঠিক তেনেকৈ আমি পিছৰটো বহাম 1300 হ'লে 0 এইখিনিতে আমাৰ এইখিনিতে 1300 হ'লে 0 এইটোত কাটাকাটি কৰিব তাৰমানে ঠিক আছে 1300 0 এইটো তাৰপিছত আমাৰ আহিল 100 হ'লে 400 এইখিনি মানত তাৰপিছত আৰু কি আছে 1000 হ'লে 100 এইখিনি মানে আমাৰ লাইনটো অলপ হেৰি হ'ব এনেকুৱা টাইপত আহিব কাষে কাষে গৈ পেলাই এনেকৈ গৈ পেলাই এইখিনিতে কৰবা লগ খাই যাব এইটো গ্ৰাফিকেলি আমাৰ ৰিপ্ৰেজেণ্ট হৈছে বেছি ভাল আঁকা হোৱা নাই তোমালোকে অলপ বেছি ভালকৈ কৰিবা C to D গ্ৰাফ পেপাৰ নহ'লে অলপ অসুবিধা হয় এইটো C D এনেকৈ লাইন দুডাল এনেকৈ গৈ এটা বিন্দুত লাগিব ঠিক আছে এইটো হ'ল আমাৰ নাম্বাৰ 2 নাম্বাৰ 3 টো কি কৈছে নাম্বাৰ 3 টো গ্ৰাফিকেলি আৰু হেৰিত প্ৰেজেণ্ট কৰিব দিছে 2 কেজি আপেল আৰু 1 কেজি আঙুৰৰ দাম এদিন আছিল 160 টকা এমাহৰ পিছত 4 কেজি আপেল আৰু 2 কেজি আঙুৰৰ দাম হ'ল 300 টকা এইটো বিজীয়ভাৱে আৰু ৰৈখিকভাৱে বৰ্ণনা কৰা তাৰমানে cost of 2 kg apples and 1 kg grapes on a day was found to be rupees 160 after a month the cost of 4 kg apples and 2 kg of grapes is rupees 300 represent the situation algebraically and geometrically ঠিক আছে 2 kg আপেল আৰু let cost of 1 kg আপেল এনে ডাইৰেক্ট এপেল বুলি লিখিলে হ'ব লেট এপেল ইকুৱেল টু x আপেল আৰু ইফালে গ্ৰেপছ আঙুৰ এইটো কিমান হ'ব y by equation 2 কেজি আপেল 2 কেজি আপেল আৰু 1 কেজি আঙুৰ মানে 1y 1 কেজি গ্ৰেপছ কিমান আহিব 160 rupees 160 and আৰু এটা কি কৈছে যে 4 কেজি আপেল 2 কেজি আঙুৰ 4 কেজি আপেল 2 কেজি আঙুৰ 4x plus 2y দুইটা মিলি কিমান দাম হ'ব 300 এতিয়া ইয়াক আমি ৰিপ্ৰেজেণ্ট কৰিব লাগে গ্ৰাফিকেলি আৰু এলজেব্ৰিকেলি ঠিক আছে 1 টো আমি কি পালোঁ এলজেব্ৰিকেলি কি পালোঁ 2x plus y equal to 160 যেহেতু যাৰ ইয়াৰ তোমাৰ হেৰি হ'ল কোএফিচিয়েণ্ট হ'ল 1 গতিকে y equal to আমি ইয়াক লিখিব পাৰোঁ y equal to লিখিলে সহজ হ'ব 160 নিজৰ জেগাত থাকিল 2x টো আমি ইফালে লিখি কি আহিল -2x ঠিক আছে
এইটো y ইকুৱেল টু আমাৰ এইখিনি আহিল আমাৰ এলজেব্ৰিকেলি এইটো আমাৰ মানে এক্সপ্ৰেছ কৰা হৈ গ'ল প্ৰকাশ কৰা হৈ গ'ল ৰিপ্ৰেজেণ্ট আমি কৰিলোৱে এতিয়া আমি গ্ৰাফিকেলি কৰিবৰ কাৰণে 1 নাম্বাৰটোক আমি কি কৰিলো এনেকৈ লিখিলো আৰু নাম্বাৰ 2 কি লিখিলো ইয়াৰ কাৰণে এখন আমি হেৰি পাম টেবল পাম ঠিক আছে x y এইটো হ'ল নাম্বাৰ 1 টেবল বা তালিকা এতিয়া নাম্বাৰ 2 ৰ পৰা কি পালো এইটো দুইটাতে কোএফিচিয়েন্ট আছে 4 2 আৰু যদি আমি 2 ৰে সবকে ডিভাইড কৰো কমি যাব অৱশ্যে তেতিয়া কি আহিব এইটো 2x y equal to 150 ঠিক আছে হয়নে নহয় হৈছে তে আমি এটো কি কৰিম এতিয়া ইয়াক লিখিম implies y equal to 150 minus 2x almost দুইটা একে সমান খালি এটো 160 এটো 150 তাৰ মানে c1 by c2 যেটো মই আগতে পিছত শিকাব লাগে এটো মই আগতে কৈ থৈছো এতিয়া নালাগে এতে পিছত লাগিব তাৰ মানে not equal নহয় গতিকে তাৰ মানে আসলতে ইয়াৰ সলিউশন নুলাব মানে গ্ৰাফিক্যালি হিহত লগ নালাগে প্যাৰালেল হৈ যাব পাইছিলা নহয় মনত আছে তোমালোকক এই কথাটো আগত মই কৈ থৈছিলো যে a1 by a2 equal to b1 by b2 not equal to c1 by c2 যদি হয় তেতিয়া হলে প্যাৰালেল হয় তে আমাক হেতু কৰিব দিয়া নাই জাস্ট আমাক গ্ৰাফিক্যালি কৰিব দিছে গতিকে আমি গ্ৰাফিক্যালি কৰিলো ঠিক আছে এতিয়া আমি এটো লিখিলো x y ঠিক আছে এতিয়া আমি বহাই যাও x ৰ ভ্যালু 0 বহালো y ভ্যালু 160 পালো ঠিক আছে ইয়াৰ ভ্যালু বহাও 80 x ৰ ভ্যালু 80 160 minus 160 0 তাৰ পিছত আৰু কি বহাবা কিবাটা বহোৱা 50 x ৰ ভ্যালু 50 100 হল এটো আহিব 100 মাইনাস কৰিলে 60 ইয়াটো x ৰ ভ্যালু 0 বহোৱা এটো আহিব 150 তাৰ পিছত ইয়াৰ দৰে বহাও আমি অলপমান ট্ৰাই কৰো 18 হ'ব এটো আমাৰ কিমান আহিব 75 x ৰ ভ্যালু যদি 75 বহাও এটো 150 হ'ব 150 minus 150 0 হৈ যাব তাৰ পিছত আমি বহাও আমি এটো কি বহাম সাপোজ আমি 50 বহালো 50 বহালে এটো কিমান আহিব 100 আহিব 150 minus 100 50 এ হ'ব ঠিক আছে 50 50 হৈ গ'ল এটো তে আমি এতিয়া গ্ৰাফত আমি ট্ৰাই কৰো ঠিক আছে গ্ৰাফ পেপাৰখন ইয়াতে কৰিবলৈ দিগদাৰ তোমালোকে কিন্তু বহি ধুনিয়াকে কৰি লবা দেই কিবা নুবুজিলে কমেন্ট বক্সত মোক সুধি লবা মোৰ চেনেলটো জুনে এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই কৰি লবা আৰু লগতে বেল আইকনটো ক্লিক কৰি দিবা ঠিক আছে এতিয়া আমি 10 20 এনেকে কৈ যাও আগৰটো আমি 100 কে গৈছিলো মই ইয়াতে গ্ৰাফত দিগদাৰ হয় গতিকে 10 20 30 40 50 60 লকে 80 লকে আছে হবলা আৰু অলপ দূৰলৈ যাও 70 80 অলপমান ইকুৱেল হোৱা নাই বস্তুবোৰ যেহেতু মই হাতেৰে আঁকিছো ঠিক আছে অলপমান বেয়া হৈছে তোমালোকে খুব সুন্দৰকৈ কৰিবা আৰু এফালে 1 2 3 4 5 6 7 8 আমি নেগেটিভ ভ্যালু ৰাখা নাই সাগে ঠিক আছে 0 হলে 60 0 60 কোতে 10 20 30 40 50 60 8 তাৰ পিছত 80 হলে 0 এইকেটা অলপ বহল বেছি হৈছে এইকেটাতকে এটা আকা ভুল হৈছে মোৰ অলপ শুদ্ধ কৰি দিওঁ এইকেটা লগত মিলাই দিওঁ 10 20 30 40 50 60 70 80 90 100 লগে কিমান লাগে আমাক 80 হলে 0 1 2 3 4 5 6 7 8 80 হলে 0 হলে 80 এটো
y ভ্যালু 0 মানে লাইনটোতে থাকি গ'ল তাৰপিছত 50 হলে 60 1 2 3 4 5 50 60 হলে 1 2 3 4 5 6 এনেকুৱা মান হ'ব নেকি তো আগৰটো কি আছিল 0 হলে 60 ক'ত গ'ল আমাৰ ইকুৱেশ্যনটো মুছি দিলোঁ নেকি এইটো 80 হলে 0 0 হলে 60 আৰু 80 হলে 0 1 2 3 4 80 হলে 0 0 হলে 60 1 2 3 4 5 6 আৰু 50 হলে 0 হলে 160 এই 1 টো দেখা নাছিলো আৰু ওপৰত যাব লাগিব আমি এটা ওপৰটোকে 1 বুলি 160 বুলি ধৰি ললো এইটো ঠিক আছে তাৰ পিছত আমাৰ কি পালো 0 হলে 160 80 হলে 0 50 হলে 1 2 3 4 5 50 হলে 60 1 2 3 4 5 6 এইখিনি মান ঠিক আছে তে আমি লাইনডাল পাম এনেকে কৰি পাম আৰু মই অকমান আন্দাজতে আঁকি দিব লাগিব তোমালোকক এইখিনিতে এৰো সাইন দি দিবা এইটো হ'ল a এইটো হ'ল b সাপোজ পইণ্টটো এইটো ঠিক আছে এইটো হ'ল আমি কেনেকৈ লিখিবা যে এক নং তালিকাৰ পৰা পোৱা বিন্দুবোৰ 0 160 80 0 এনেকৈ কমাটো দিবা আৰু 50 60 এই বিন্দুকেইটা লেখাকটত বহুৱা সংযোগ কৰা এই বি এডাল ৰেখা পোৱা গ'ল যদি লিখি দিব লাগে মই পিছত লিখি দিম আজি সময় নহ'বগৈ আৰু ইংলিছত লিখিলে লিখিবা প্লটিং দ্য নাম্বাৰছ on graph paper plotting the numbers 0 160 80 0 50 60 on the graph paper and we get the straight line a b by joining the points omuk we get the straight line a b the next table from table number 1 from table number 2 এখন 2 নং তালিকা এটো কি কৰিলো 0 150 0 150 মানে এইখিনি 0 150 তাৰ পিছত আহিল 75 0 তাৰ মানে ইয়াৰ এইখিনি এটো 80 আছিল এইখিনি 75 0 তাৰ পিছত আহিল 50 50 1 2 3 4 5 1 2 3 4 এইখিনি তাৰ মানে লাইনডাল এনেকৈ গৈছে এনেকৈ গৈছে অৰ্থাৎ লাইন দুডাল কি হৈছে প্যাৰেলাল হৈছে ঠিক আছে লাইন দুডাল আমি কি পালো সমান্তৰাল পালো গতিকে আমি কি লিখিম উইল গেট আমি প্লটিং দ্য নাম্বাৰ 0 150 75 0 50 50 এনেকৈ কৈ লিখিম লিখি পেলাই এনেকৈ লিখিম 0 150 এটো ব্ৰেকেট দিলা 75 0 তাৰপিছত 50 50 and joining the points we will get the line under straight lines CD অসমীয়াত লিখিবা যে 0 150 75 0 50 50 এই পয়েন্ট এটা বিন্দু কেটা আমি লেখাকটত বহুৱা সংযোগ কৰা CD হৰ লেখাডাল পোৱা গ'ল দেখা গ'ল যে দুইডাল ৰেখাই সমান্তৰাল then we will get that AB parallel CD AB parallel CD আমাক এইখিনিয়ে কৰিব দিছে যদি আমাক কোৱেশ্চন আৰু এটা সুধিলে হেতেন যে সলিউশন কি আমি লিখিলো হয় কোনো সলিউশন নাই there is no solution কিন্তু আমাক সুধা নাই দেই সুধা নাই যেতিয়া আমাৰ চিন্তা নাই ঠিক আছে আমি এইটোৱে ৰাস্তা লৈছিলো তে আমাৰ এই 3.1 এইখিনিয়ে আছিল আমাৰ কৰিব লগা তোমালোকে ট্ৰাই কৰিবা আৰু গ্ৰাফৰ এটা মেট্ৰিকত দিয়ে এইবাৰটো দিবই খুব সম্ভৱ দিবই তে আমাৰ 3.1 ৰ এইটো ইমানতে শেষ হৈছে তাৰ কাৰণে আমাৰ কেটামান কথা পিছৰ লেসনৰ কাৰণে মই আগতে পঢ়াই থৈছো হেতু কি আছিল a1 by a2
নট ইকুৱেল টু b1 বাই b2 যদি হয় তেতিয়াহ'লে আমি এইটো সংগত বুলি ক'ম, কনজিষ্টেণ্ট বুলি ক'ম। তাত এটাই সলিউশ্যন থাকিব আৰু লাইন দুডাল এনেকৈ কাটাকাটি কৰিব, ইণ্টাৰচেক্ট কৰিব। আৰু এটা আমি কৈছিলোঁ যে যদি a1 বাই a2 ইকুৱেল টু b1 বাই b2 ইকুৱেল টু c1 বাই c2 হয় তেন্তেহ'লে আমাৰ লাইন দুডাল কি হ'ব, এনেকৈ লগ খাই থাকিব। এইটো এখন গ্ৰাফত তেতিয়া ইয়াতে কি হ'ব, এইটো কনজিষ্টেণ্ট হ'ব, সংগত হ'ব আৰু বহুত সলিউশ্যন থাকিব, মানে ইনফাইনাইটলি মেনি সলিউশ্যনছ আৰু মানে অসীম সমাধান থাকিব। ই সংগত হ'ব আৰু লাইন দুডাল এনেকৈ ইডালৰ লগত সিডাল মিলি থাকিব, কোইনচিডেণ্ট হ'ব। আৰু যদি লাইন দুডাল এনেকুৱা হয় তেতিয়া লাইন দুডাল যদি সমান্তৰাল হয় তেতিয়াহ'লে আমি ক'ম ইনকনজিষ্টেণ্ট, অসংগত, আৰু কি হ'ব, ইয়াত কোনো সমাধান নাথাকে, দেয়াৰ ইজ ন' সলিউশ্যন। এইখিনি পিছৰ লেচনৰ কাৰণে মই আগতেই কৈ থৈছোঁ, আগৰ এপিছডতে কৈছোঁ। গতিকে নেক্সট এপিছডত আমি ধুনীয়াকৈ পঢ়িব পাৰিম। তাৰ কাৰণে তোমালোকে ৰেডি হৈ আহিবা সুন্দৰকৈ। আমি নেক্সট এপিছডটো খুব সোনকালে আমি লগ পাম, ঠিক আছে? থেংক ইউ।